আপোনাৰ গান কবিতাটি সমগ্ৰ অসমত সোমাই দিয়া হ'ব আৰু তাৰ জৰিয়তে আমি এই কাৰ্যসূচীৰ সফল সমাপ্তি ঘটাম ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মশতবৰ্ষত শ্ৰদ্ধাঞ্জলি জনাম। এয়া হৈছে আমাৰ আজি কাৰ্যসূচী আৰু এয়া হৈছে আজিৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰমশ্বৰ দ্বাৰা আমি 500 মানুহক প্ৰশিক্ষণ দিম আৰু এই 500 মানুহ যে আহিছে ইতিমধ্যে তেওঁলোকে 5 দিনৰ এটা অনলাইন ট্ৰেইনিং কৰিছে তাৰপিছত 2 দিনৰ আকৌ ফিজিকেল ট্ৰেইনিং জিলাই কৰোৱা হৈছে তাৰপিছত আজি তেওঁলোকে আহিছে আৰু এইসকল যিসকল আহিছে প্ৰশিক্ষণ লৈ আহিছে কিন্তু আজি অমৰজ্যোতি চৌধুৰী ছাৰৰ জৰিয়তে তেওঁলোকে মাষ্টাৰ প্ৰশিক্ষণ জনাব আৰু এই যে মাষ্টাৰ প্ৰশিক্ষণ শিক্ষক প্ৰশিক্ষণ যিটো হয় তেওঁলোকে গৈ আগলৈকে জিলা পৰিষদ শ মানুহক 18 বছৰৰ ওপৰৰ শ মানুহক তেওঁলোকে আৰু কিন্তু মানুহে লগ পালে কথাবিলাক কয় ভাল লগা বুলি তেতিয়া মানে সকলোৱে কয় যে গান এই মানে কবিতাটো ভাল হৈছে মানে গানটোৰ কাৰণে গানৰ অংশটোৰ কাৰণে এইটো গাইছে অঞ্জলি চৌধুৰীয়ে চাকৰি এজৰিটোৱে আপোনালোকে দিছে খুব কৃতজ্ঞ অনুভৱ কৰিছোঁ। সেইখিনি সময়ৰ দুটামান কথা কৈ পেলাই মই আৰম্ভ কৰিছোঁ কাৰণ তেতিয়া আমি এই কবিতাটোৰ আঁৰত থকা যিটো ভাৱ যিটো পৰিৱেশত মই লিখিছিলোঁ সেইটো আপোনালোকে আৰু ভালকৈ অনুভৱ কৰিব পাৰিব। যিদিনা ভূপেনদা ঢুকাইছে লগে লগে সেই খবৰটো মই তেতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত কাম কৰোঁ মোক বন্ধু এজনে জনাইছে আৰু পায়েই মোৰ গোটেই গা চা কঁপি গৈছে। মই ভাবিছোঁ যে কেনেকৈ গৈ গুৱাহাটী পাওঁগৈ মই ভাবিছিলোঁ যে সেইদিনাখনেই চাগে ভূপেনদা গুৱাহাটীলৈ লৈ আহিব গতিকে এবাৰ দেখা কৰিব লাগিব। গতিকে লগে লগে আমি বিশ্ববিদ্যালয়ত কৈ কথা যাক জনাব লাগে সেই কথাক জনাই মই গুৱাহাটী অভিমুখে যাত্ৰা হৈছে। যাত্ৰা এইদৰে আহি থাকোঁতে ঠিক বিশ্ববিদ্যালয়ৰ পৰা ওলাওঁতে তাতে আমাৰ এটা পৰুৱা চাৰিআলি বুলি তেজপুৰৰ যিখিনি আছে সেইফালে মোতকৈ বহুত ভালকৈ জানে পৰুৱা চাৰিআলি বুলি এটুকুৰা ঠাই আছে আৰু তাতেই আহি পাওঁতে আমাৰ গাড়ীখন যেতিয়া আহিছে কেইবাজনী বন্ধুৰে সৈতে আমি আহি আছোঁ তেতিয়া অগ্ৰদূত কাকতৰ পৰা মোক সুধিছে যে আপোনাৰ কেনেকুৱা লাগিছে আৰু এইটো ক'ব নোৱাৰি কিন্তু এইখিনি সময়তে মই দৰাচলতে কিবা এটা কবিতা লিখিম বুলি ভাবি প্ৰথম শাৰীটো লিখিছিলোঁ যে এটা গান লিখিম এই অগ্ৰদূতক মই তেতিয়া এই শাৰীৰেই কৈছোঁ যে এটা গান লিখিম কৈছে তাৰপিছত এতিয়া একো নাই কাৰণ মই এতিয়ালৈকে লিখিব পৰা নাই। গতিকে মোৰ সেই আপোনালোকে যদি অগ্ৰদূতখন সেইদিনাখনৰ মেলি চাই পিছদিনাৰ লিখিবলৈ পাব তাত মোৰ মতামত হিচাপে লিখা আছে তাত এটা গান লিখি তাৰপিছত মই এনেকৈ আমাৰ গাড়ীখন গৈ ওৰাং পাইছেগৈ তেতিয়া অসমীয়া প্ৰতিদিন কাকতৰ পৰা সুধিছে যে আমি সুধিছোঁ আৰু সকলো মানুহক সুধিছোঁ আপোনাকো সুধিছোঁ সেইটো কাৰণে মোৰ কৈছে ভূপেনদাৰ এই যে বিহু হ'ল এইটো কথা মোৰ তেতিয়ালৈকে 4টা শাৰী লিখা হৈছে গতিকে মই সেই 4টা শাৰী কৰিছোঁ তেতিয়া সেই 4টা শাৰী সন্নিৱিষ্ট কৰা হৈছে প্ৰতিদিন
এনেকৈ আহি আহি মই ঘৰে বাটে অলপ অলপকৈ খীয়াই দি আছোঁ আহি পাওঁতে যেতিয়া ঘৰ পাইছোঁ ৰাতি 10টামান পাইছোঁ তেতিয়া গম পালোঁ যে ভূপেন দা আজি নাহে ৰাতি লৈ নাহে তেতিয়া মই আমাৰ এখন সৰু ফ্ৰিজ এটা আছে ইমান মানুহ মই সেই ফ্ৰিজৰ কাষতে থিয় হৈ পেলাই মই সেই কবিতাটো লিখি আছোঁ প্ৰায় 11টামান বাজিল মই সচৰাচৰ খুব সোনকালে কওঁ গতিকে মই আৰু এই 11টালৈকে মই সহ্য কৰিব পৰা নাই মই গতিকে আধা লিখি আৰু মই কেৱল এই অঞ্জনলৈ ফোন কৰিলোঁ তেতিয়া আৰু যে মই তেতিয়া কেতিয়াও তাৰ আগতে এবাৰ এটা মোৰ কেছেট এটা কৰিছোঁ আবৃত্তিৰ কেছেট আৰু কিন্তু নিজে গৈ কেতিয়াও কৰা আনে কৰিলোঁ গতিকে এইবাৰ মই নিজে কৰিব লাগিব গতিকে মই অঞ্জনক কৈছোঁ যে কাইলৈ আমি ৰাতিপুৱা 11টা বজাত ৰেকৰ্ড কৰিম কোনোবা এটা ষ্টুডিঅ'ত চাই থোৱাচোন ক'ত যাব পাৰি ই লগে লগে অঞ্জনে শব্দৰূপা নামৰ ষ্টুডিঅ' এটা আমাৰ বুকিং কৰিলে যে আমি গৈ 11টামান বজাত পামগৈ আৰু মই ৰাতিপুৱা 5টামান বজাতে উঠি লিখি কবিতা লিখিম তাৰপিছত আমি গৈ পেলাই ষ্টুডিঅ' পালোগৈ আৰু ৰেকৰ্ডিং কৰিলোঁ আৰু তাৰপিছত অসমৰ ৰাইজে আমাক আদৰি ল'লে সেইটো জনা শুনা কৰা কিন্তু মই মানুহটো সচৰাচৰ খুব এলেহুৱা মানুহ ইমান খৰধৰকৈ কাম কৰা মানুহ মই নহয় কিয় কৰিছিলোঁ এনেকৈ সেই তাৰ কথাটোহে আচলতে ক'ব খুজিছোঁ যে 1977 চনত জয়ন্ত হাজৰিকা ঢুকাইছে জয়ন্ত হাজৰিকা ঢুকাওঁতে মই এটা কবিতা কৰিছোঁ জোনাক কৰিছিল জোনাক এনেকুৱা ধৰণৰ আচলতে কবিতা মিউজিক প্ৰথমবাৰলৈ বজাইছে কবিতাটো তেতিয়া সেই কবিতাটো শুনিবলৈ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াও আমাৰ দৰ্শকৰ মাজত আছে এটা বগা পাইজামা পাঞ্জাবী পিন্ধিছে ৰঙা এই নগা শ্বল এখন লৈছে লৈ পেলাই বহি আছে তাৰপিছত যেতিয়া কবিতাটো কোৱা শেষ হ'ল ভূপেন দা ওপৰলৈ উঠি আহিলে আহি পেলাই তাৰমানে কৰে সকলো মানুহকে ভাল হৈছে বুলি কয় মোকো পিঠিত থপৰিয়াই ক'লে খুব ভাল হৈছে কৈ পেলাই নামি গৈছে নামি যাওঁতে ভূপেন দাৰ লগত সদায় আপোনালোকেও জানে যে যেতিয়া ভূপেন দা আহে আপোনালোকে বহুত মানুহ আহে সেইদিনাখন আহিছে আৰু ভূপেন দা এনেকৈ আহি পেলাই আকৌ নামি যাওঁতে মানুহখিনি নামি যাব লৈছে কিন্তু তেওঁলোকক এনেকৈ কাষৰীয়া কৰি ভূপেন দা আকৌ এবাৰ মোৰ ওচৰলৈ আহি পেলাই মোক প্ৰায় আদেশ দিয়া নিচিনাকৈ ক'লে মই যেতিয়া ঢুকাম মোৰ কাৰণে এটা লিখিবা এইষাৰ কথা মোৰ একদম সদায় মনত খুন্দিয়াই থাকে ভূপেন এনেকৈ কৈছে মই যদি মই জীয়াই থাকোঁ মই লিখিব লাগিব গতিকে ভূপেন দা যেতিয়া ঢুকাল মোৰ সেইটো এটা আদেশৰ নিচিনা হৈছে যে মই কবিতাটো লিখিব লাগিব কিবা এটা লিখিব লাগে কৰি পেলাই ৰেকৰ্ড কৰিব লাগে আৰু মানুহক শুনাই দিব লাগে কাৰণ ভূপেন দাই এইটো মানুহক শুনোৱাটো বিচাৰিছিল তেতিয়াতো এই জয়ন্তদাৰটো কৰিবলৈ এখন ডাঙৰ সভা আহ্বান কৰা হৈছিল ইউনিভাৰ্চিটিত মই তাত কৰিছিলোঁ যে ভূপেন দাৰটো ক'ত কৰিম গতিকে মই ভাবিলোঁ যে মই ৰেকৰ্ডিং কৰিম কৰি পেলাই কোনোবাই যদি ষ্টুডিঅ'ই লয় তেওঁলোকক মানে টিভি চেণ্টাৰে লয় লৈ সেইটো প্ৰকাশ কৰিব গতিকে আমি গৈ এনেকৈ কৰিলোঁ কৰোঁতে অঞ্জনক মই গৈ পেলাই এটা ৰুমত এনেকৈ বাহিৰৰ পৰা এই ষ্টুডিঅ'ত বাহিৰৰ পৰা তলা বন্ধ কৰি সোমাই দিছোঁ যে এই গানটো ইয়াৰ গানখিনি সুৰটো মোক এনেকুৱাকৈ লাগে যে বেছি সুৰ থাকিব নালাগে কাৰণ আবৃত্তিৰ লগত খুব বেছি সুৰ হ'লে সুৰে টানি লৈ যাব কথাখিনি মানুহে নুশুনা গতিকে অলপ কম সুৰ থকাকৈ আবৃত্তিটো কৰিব লাগে গতিকে গাওঁতে আপোনালোকে মন কৰিছে চাগে যে সাধাৰণতে গায়কে যিমান সুৰ টানি টানি গায় ইয়াত কাট 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 লৈ অঞ্জনে গাইছে আৰু সেইটো কৰিবলৈ আমাৰ ফালৰ পৰা আমি বাধ্য কৰিছোঁ সেইকাৰণেহে গাইছে ইয়াতে বহুত ভালকৈ গাব পাৰে গতিকে কিন্তু যিয়ে নহওক মানুহে এনেকৈ ল'লে আপোনালোকে ল'লে গোটেই মানে এই গোটেইখিনি কথা কোৱাৰ উদ্দেশ্য হৈছে কবিতাটো লিখোঁতে আমি পৰম শ্ৰদ্ধাৰে আপোনালোকে যি শ্ৰদ্ধাৰে নিজৰ নিজৰ ঠাইৰ পৰা আহি উলিয়াই আহিছে ভূপেন দাৰ কাৰণে এটা কবিতা গাম বুলি এইটো যিটো শ্ৰদ্ধা ইমান শ্ৰদ্ধা অসমৰ আন কোনোবা মানুহে জানো পাইছে মইতো ভাবোঁ কোনেও পোৱা নাই এনেকুৱা শ্ৰদ্ধা অসমৰ মানুহৰ
এনেকুৱা শ্ৰদ্ধা কোনেও পোৱা নাই। গতিকে আপোনালোক সেই শ্ৰদ্ধাৰ এটা অংশ। গতিকে আমি এটাই বিচাৰিছোঁ কবিতাটো পঢ়োঁতে, আপোনালোকে নিশ্চয় কৰিছে যে যেতিয়া কবিতাটো পঢ়ে পঢ়াৰ আগমুহূৰ্তত ভূপেন দাক আকৌ এবাৰ শ্ৰদ্ধাৰে কয়। মই আপোনালোকক বেছি প্ৰশিক্ষণ দিবলৈ নাথাকিম, কিন্তু এইটোৰ মূল কথা বুলি মই ভাবিছোঁ যে গাঁৱতে আমি একেবাৰে প্ৰচণ্ড শ্ৰদ্ধাৰে যেতিয়াই গাওঁ। তাৰপিছত এটা সমস্যা হ'ল, এইটো সমস্যাটো সৃষ্টি কৰিলে হিতেশ গোস্বামী ডাঙৰীয়াই যে বহুতো মানুহে একেলগ কৰি গাব। মোক ক'লে যে গাব, মই একো নভবা আগতে ভাল হ'ব বুলি একো ভবা নাই। কিন্তু পিছ মুহূৰ্ততে ভাবিছোঁ এইটো কবিতা একেলগে গাবলৈ হ'লে সকলোৱে ভিতৰত গাব লাগিব, চন্দত গাব লাগিব, সকলোৰে মাতবিলাক মিলিব লাগিব, সকলোৱে একে ঠাইতে আৰম্ভ কৰিব লাগিব। একে ঠাইত আৰম্ভ কৰাটো সহজ, কিন্তু একে ঠাইত প্ৰথমতে যেতিয়া আৰম্ভ হয় আপোনালোকে আবৃত্তি কৰা মানুহ আপোনালোকে জানেই যে প্ৰথমৰ কথাখিনি কওঁতে আমাৰ সকলোৰে অলপ সপোজা লাগে মানে জিভাখন ভালকৈ নুঘূৰে। আৰু যিসকলে তামোল খায় তেওঁলোকৰ জিভাখন আৰু নুঘূৰে। আবৃত্তি কিন্তু এটা সাধনাৰ বস্তু। মৌসুমী মাতে হাতি বান্ধিছিল বিশ্বৰ প্ৰাণ, এই গানকে সেই নৈ শুকাই গ'ল। তেনেহ'লে চাবিকৈ তোৰ যৌৱন আৰু বেলি ভাতি দিয়া নিজৰ মুখৰ ছবি সাগৰ সংগমৰ সোঁৱৰণি বুটলি সেই নৈ শুকাই গ'ল। ইয়াৰ সংস্কৃতি পৰিষদে আমাৰ আটাইৰে শ্ৰদ্ধাৰ আৰু আমাৰ আটাইৰে প্ৰাণত থকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি শতবাৰ্ষিকী উদযাপনৰ উদ্দেশ্যে যি মৃত্যুঞ্জয়ৰ গান গোৱাৰ সংকল্প লৈছোঁ, এই তাৰ প্ৰস্তুতি আজি ইয়াত চলিছিল। আৰু সেই প্ৰস্তুতি দেখি বিভিন্ন জিলাৰ পৰা অহা যিসকল আবৃত্তিকাৰ আহিছে তেখেতসকলৰ আবৃত্তি শুনি মই মোহিত হ'লোঁ, মুগ্ধ হ'লোঁ। মোৰ আকৌ বিশ্বাস হৈছে যে এইবোৰৰ মাজেৰেই দৰাচলতে ভূপেন দা সমাধিস্থলী, এই সমাধিস্থলীৰ পৰা আজি অসম আবৃত্তি আৰু আমাৰ যি পৰিষদ আছে সেই পৰিষদে এই কাৰ্যসূচী আৰম্ভ কৰিছে। ভূপেন হাজৰিকাৰ শতবৰ্ষৰ উপলক্ষে আমি এই কবিতাৰ আবৃত্তিৰ পৰ্ব আৰম্ভ কৰিছিলোঁ আৰু অসমৰ সমূহ জিলাৰ পৰা আবৃত্তিকাৰসকল আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ সৌভাগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই বিখ্যাত কলিডৰ কেন্দ্ৰত আমি অসমৰ 500 আবৃত্তিকাৰক একেলগে পাইছোঁ। তেওঁলোকে 5দিনীয়া এটা কৰ্মশালা কৰিছে অনলাইন, আৰু 2দিনীয়া এটা কৰ্মশালা কৰি পেলাই আজি অম্লানজ্যোতি চৌধুৰী আৰু অমৰজ্যোতি চৌধুৰী ছাৰৰ তত্বাৱধানত এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ এই কৰ্মশালাৰ পৰা তেওঁলোকক উপকৃত হ'ব আৰু অসমত আবৃত্তিৰে নতুন জোৱাৰ হ'ব। আমি ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা কৰিছোঁ আৰু শ্ৰদ্ধা জনাই এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। অহা বছৰলৈকে এই কাৰ্যসূচী আমাৰ চলি থাকিব। আজি প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলে অসমৰ সকলো জিলালৈ গৈ তেওঁলোকে প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰিব। আমাৰ যিটো প্ৰশিক্ষণ কাৰ্যসূচী, এই প্ৰশিক্ষণ কাৰ্যসূচী আমি ভূপেন দাৰ যিটো সমাধি আছে জালুকবাৰীত, সেই সমাধিস্থলত তাত আমি সেৱা কৰি তাত আমি প্ৰণাম জনাই ভূপেন দাৰ প্ৰতিচ্ছবিত প্ৰণাম জনাই আমি আৰম্ভ কৰিছোঁ। আৰু এইটো আমাৰ এই বছৰটোৰ কাৰণে যিটো আমাৰ কাৰ্যসূচী তাৰ শুভ আৰম্ভণি ভূপেন দাৰ সমাধিৰ পৰা আৰম্ভ
का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।